আৰু আহি আজি সময়ত উপনীত হৈছে বিহু সুৰক্ষা সমিতি 2010 চনত যেতিয়াৰ পৰা আৰম্ভ হ'ল তেতিয়াৰ পৰা আমি লাগি আছো। নমস্কাৰ, মই জাগৃতি কলিতাই পোনপ্ৰথমে কিছু পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমবাসীক। নৱপ্ৰজন্মৰ এগৰাকী ছোৱালী হিচাপে বা যুৱতী হিচাপে খুব এইটো সুখৰ বিষয়। আমাৰ বিশ্ববিদ্যালয়সমূহত যেনেকৈ পাৰফৰ্মিং আৰ্টছত সত্ৰীয়া বিভাগটো আছে, যাৰ জৰিয়তে আমাৰ গুৰুজনাৰ কৃষ্টি সংস্কৃতি আমাৰ গোটেই অসম নহয় বিশ্ব দৰবাৰতে বিয়পি পৰিছে, ঠিক সেইদৰে বিহু যেনেকৈ আমাৰ মাজলৈ এই ব্যৱস্থাপনাটো চৰকাৰীভাৱে লোৱা হৈছে। গতিকে এইটো আমাৰ কাৰণে খুব ভাল কথা, বিশেষকৈ নৱপ্ৰজন্মৰ কাৰণে। আমি অসমীয়া জাতিৰ প্ৰত্যেকজন ব্যক্তিয়ে জানো বিহু কি, বিহু কেনেধৰণৰ, কিন্তু ইয়াৰ যিখিনি অন্তৰ্নিহিত কথা সেই কথাখিনি আমি হয়তো সকলোৱে নাজানো। কিন্তু এতিয়া যি ব্যৱস্থাপনা হাতত লোৱা হৈছে যে পাঠদান কাৰ্যসূচী, ইয়াৰ জৰিয়তে প্ৰত্যেকজন অসমীয়াই যথেষ্ট উপকৃত হ'ব। আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰক। লগতে আমাৰ চৰকাৰখনক এইটোৱে অনুৰোধ জনাম যে যিখিনি বৰ্তমানেও কাৰ্যসূচী বাকী আছে সেইসমূহো যাতে অতি সোনকালে তাক মানে পৰিলক্ষিত কৰে আৰু প্ৰত্যেকখন মানে বিশ্ববিদ্যালয় বুলিয়ে নহয়, মহাবিদ্যালয় বা বিদ্যালয়সমূহতো এই পাঠ্যক্ৰমসমূহ আহক, তাৰ দ্বাৰা যাতে আমাৰ নৱপ্ৰজন্মৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী উপকৃত হওক। আৰু যিহেতু ইয়াত প্ৰশিক্ষণ দিবৰ কাৰণে আমাৰ গুৰুসকল যিসকল অভিজ্ঞ তেখেতসকলক অনা হৈছে, তেখেতসকলৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্টখিনি উপকৃত হ'ব পাৰিব। ধন্যবাদ। এই সুযোগতে আমি ক'ব লাগিব যে বিহু সুৰক্ষা সমিতি অসমে আজি কেইবাবছৰো প্ৰচেষ্টা চলাই অসম চৰকাৰৰ অসম ৰাজ্যিক বিদ্যালয়ৰ সংমণ্ডল 2 আৰু বিহু সুৰক্ষা সমিতিৰ অসমৰ উদ্যোগত প্ৰতিখন জিলাতে সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জুনিয়ৰ কলেজ এই শিক্ষানুষ্ঠানত একাদশ শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীত বিহুৰ পাঠ্যক্ৰমটো প্ৰচলিত কৰিবৰ কাৰণে প্ৰচেষ্টা চলাই আজি প্ৰত্যেকখন জিলাতে শিক্ষকসকলক সেই অনুষ্ঠানসমূহৰ বিহুৰ পাঠ্যক্ৰমৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হৈছে। আজি আমি সিদিনা 7, 8, 9 ডিচেম্বৰত আমি হোজাই জিলাত কৰিলোঁ, আজি নগাঁৱত চামগুৰি মহাবিদ্যালয়ত কৰিলোঁ। 86খন শিক্ষানুষ্ঠান আছিল যদিও সকলো শিক্ষানুষ্ঠানৰ প্ৰতিনিধি শিক্ষাগুৰুসকল অহা নাছিলে, কিন্তু সৰহসংখ্যকে আহিছে। আমি ভাবিছোঁ ল'ৰা ছোৱালীখিনিক ছাত্ৰ ছাত্ৰীক বিহুৰ এই ব্যৱহাৰিক পাঠদান আৰু বিহুৰ বিষয়টো যাতে সুস্থভাৱে তেওঁলোকক প্ৰশিক্ষণ দিব পাৰে, তাৰ বাবে আমি প্ৰয়াস কৰিছোঁ। আৰু তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে শিক্ষাগুৰুসকলে তেওঁলোকে ব্যৱহাৰিক দিশটো ইমান নাজানে, গতিকে তেওঁলোকে এটা কথা খুব বিচাৰিছে যে ব্যৱহাৰিক বিহু বিষয়ৰ এজন শিক্ষাগুৰু প্ৰত্যেকখন বিদ্যালয়ত, প্ৰত্যেকখন জুনিয়ৰ কলেজত শিক্ষানুষ্ঠানত দিয়াটো তেওঁলোকে বিচাৰিছে। এই সুযোগতে আপোনালোকৰ চেনেলৰ যোগেদি অসম চৰকাৰক আমি অনুৰোধ জনাম যাতে এই বিষয়টো বিহু কৃষ্টি, লোককৃষ্টি অন্যতম বিহু নাচ, বিহু বাদ্যৰ সম্পৰ্কত বিহু পাঠ্যক্ৰম শিক্ষাদান কৰিবৰ কাৰণে প্ৰত্যেকখন শিক্ষানুষ্ঠানত যাতে ব্যৱহাৰিক এজন শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব পাৰে। আৰু সোনকালে কৰিলে এই ল'ৰা ছোৱালী আৰু আমাৰ বিহু বিষয়টো সৰ্বস্তৰত সকলোৱে গ্ৰহণ কৰিব আৰু আমাৰ প্ৰচাৰ হ'ব, প্ৰসাৰো হ'ব। আজি কিমানগৰাকী শিক্ষকে আজি
নগাঁও জিলাৰ ৩৮ গৰাকীয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰিলে 3দিনীয়া প্ৰশিক্ষণত। বাকী কেইগৰাকী অহা নাই। ৩৮ গৰাকীয়ে ইয়াত আটাইতকৈ ডাঙৰ কথা মোৰ খুব ভাল লাগিছে, আপোনালোক আছে যদি দেখিছেই যে বিভিন্ন সম্প্ৰদায়ৰ শিক্ষাগুৰু ইয়াত আছে। আজি আটাইতকৈ গৌৰৱৰ বিষয় এটা হৈছে, মোৰ খুব ভাল লাগিছে যে শিক্ষাগুৰু এজন শিক্ষক, তেখেত সংখ্যালঘু সম্প্ৰদায়ৰ, কিন্তু তেখেতে জাতীয় সাজ পৰিধান কৰি আমাৰ লগত প্ৰশিক্ষণত অনুষ্ঠান অনুষ্ঠিত কৰি আমাক যি অনুপ্ৰাণিত কৰিলে, তেখেতক আমি আপোনালোকৰ মানে চেনেলৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেনেকৈয়ে বিহুৰ প্ৰচাৰটো হ'ব বিদ্যালয়সমূহত, আমি আশা ৰাখিম যে অসমীয়া লোককৃষ্টি বিহু অসমৰ সৰ্বস্তৰত ই ব্যাপি পৰিব, এইটোৱে আমি আশা কৰিছোঁ। ধন্যবাদ। আমি জনাবলৈ পাই সুখী হৈছোঁ যে বিহু সুৰক্ষা সমিতি অসমে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ লগত অহৰহ সহযোগিতা আগবঢ়াই এইবাৰ সমগ্ৰ অসমত 946খনৰ 900ৰো অধিক বিদ্যালয়ত বিহু বিষয়টি অন্তৰ্ভুক্ত হৈছে। মানে উচ্চতৰ মাধ্যমিক পৰ্যায়ত এই বছৰ 946খন বিদ্যালয় আৰু 900তকৈ অধিক বিদ্যালয়ত যে বিহু বিষয়টো অন্তৰ্ভুক্ত হৈছে, এয়া আমাৰ সকলোৰে বাবে অত্যন্ত ভাল খবৰ। আৰু এই ক্ষেত্ৰত আমি চৰকাৰক ধন্যবাদ দিব লাগিব, কাৰণ বিদ্যালয় আমাৰ যিখন অসমৰ ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, সেইখনটো সম্পূৰ্ণ চৰকাৰী অনুষ্ঠানেই। গতিকে চৰকাৰে সদিচ্ছা দেখুওৱাৰ কাৰণেই বিষয়টো বিদ্যালয়সমূহত অন্তৰ্ভুক্ত হৈছে। গতিকে এই ক্ষেত্ৰত আমি বিহু সুৰক্ষা সমিতিয়ে সম্পূৰ্ণৰূপে সহযোগ আগবঢ়াইছোঁ, আৰু যাৰ ফলত আজি বিহু বিষয়টো সমগ্ৰ অসমৰ বহুতো স্কুলত শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন স্কুলত উচ্চতৰ মাধ্যমিক পৰ্যায়ত এটা বিষয় হিচাপে অন্তৰ্ভুক্ত হ'ল। এয়াই আমাৰ অসমীয়া সংস্কৃতি বহুদূৰ আগুৱাই নিব বুলি আমি বিশ্বাসী। আৰু লগতে আমি এইটো জনাবলৈ পাই সুখী হৈছোঁ এইখিনিতে ইয়াৰ পাহতে যে বিহু সুৰক্ষা সমিতি অসমে ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত একেলগে যৌথভাৱে এখনি ৰাষ্ট্ৰীয় আলোচনা চক্ৰ নেশ্যনেল ছেমিনাৰ সম্পন্ন কৰিছে, আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়তো অনাগত দিনত এটি ছাবজেক্ট হিচাপে বিহু অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত ইতিমধ্যে কামবিলাক আমি একেলগে কৰি আছোঁ। এইখিনি আমাৰ জাতিটোৰ বাবে, সংস্কৃতিৰ বাবে, কৃষ্টিৰ বাবে অত্যন্ত আনন্দৰ খবৰ। বৰ্তমান এই যিখিনি কিতাপ পত্ৰ বিহু সম্পৰ্ক, এইখিনি কাৰ কিতাপ চলি আছে বৰ্তমান? হয়, এই বৰ্তমান উচ্চতৰ মাধ্যমিক পৰ্যায়ত যি কিতাপ পাঠ্যপুথি প্ৰণয়ন হৈছে, এয়া তেওঁলোকে মানে বিভাগৰ ফালৰ পৰাই কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষক পৰিষদে নিজাকে কৰিছে। শিক্ষক পৰিষদ নহয়, চৰি ক্ষমা কৰিব, শিক্ষা পৰিষদ, মানে আমি যি সংসদ বুলি সচৰাচৰ যাক কোৱা হয়, শিক্ষা সংসদ। ইয়াতে এই যিখন পাঠ্যপুথি প্ৰণয়ন হৈছে, ইয়াত যথেষ্ট বিহু বিষয়ৰ বিশেষজ্ঞৰ বহুখিনি চিন্তা চৰ্চা আলোচনাৰ অন্তত সেই পাঠ্যপুথিখন প্ৰণয়ন হৈছে, আৰু সেই পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰতো বিহু সুৰক্ষা সমিতি অসমে শিক্ষা সংসদক যথেষ্ট সহযোগিতা আগবঢ়াইছে। আৰু ৰেফাৰেঞ্চ হিচাপে কিতাপৰ লীলা গগৈৰ পৰা আদি কৰি, বিভিন্ন জয়কান্ত গন্ধিয়াৰ পৰা আদি কৰি, হেম গগৈৰ পৰা আদি কৰি বিভিন্নজন ব্যক্তিয়ে বিভিন্ন সময়ত বিহুৰ বিষয়ত গৱেষণা কৰি, মই নিজেও বিহু বিষয়ত গৱেষণা কৰিছোঁ, এইধৰণে বহু ব্যক্তিৰ কিতাপ পাতি আছে। সেইবোৰ ৰেফাৰেঞ্চ হিচাপে ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় পঢ়িব পাৰে, ইয়াততো কোনো বাধা নাথাকে, যিমানে পঢ়িব সিমানে জ্ঞান বৃদ্ধি পাব। কিন্তু যিখন মূল পাঠ্যপুথি, সেইখন অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে তেওঁলোকে প্ৰণয়ন কৰি উলিয়াইছে, আৰু এই ক্ষেত্ৰত বিহু সুৰক্ষা সমিতি অসমে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। নমস্কাৰ, জয়তে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ অসমবাসী ৰাইজলৈ, আৰু আগন্তুক ভোগালী বিহুৰ শুভকামনা যাচিছোঁ। মানে যিহেতু আপোনাৰ মানে এটা জাতিৰ মানে মূল জীয়াই থকাৰ মূল চালিকা শক্তিয়ে হ'ল নিজৰ সংস্কৃতি। গতিকে এই ক্ষেত্ৰত বিহু বিষয়টো যিহেতু অসম চৰকাৰে শেহতীয়াকৈ বিহু বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে, এই ক্ষেত্ৰত আপুনি যিহেতু বিহুৰ লগতে জড়িত, আপুনি এগৰাকী অসমৰ এক নাম কৰা বিহু বিশেষজ্ঞ, কি ক'ব? বহুত সৰুৰ পৰাই ৩-৪ বছৰৰ পৰাই বিহুৰ লগত জড়িত হৈ আছোঁ। তেতিয়াৰ পৰা বৰ্তমানলৈকে 2010ত বিহু সুৰক্ষা কমিটি গঠন হৈছে। তেতিয়াৰ পৰা বিহু সুৰক্ষা কমিটিৰ লগত জড়িত হৈ আছোঁ, আৰু বিহুৰ ওপৰত বিভিন্ন কিতাপ লিখিছোঁ। বহুকেইখন 4-5খন হুঁচৰিৰ ওপৰত লিখিছোঁ, বিহুৰ ওপৰত লিখিছোঁ, বিহু নামৰ ঐতিহ্য, বিহু কৃষ্টি, আৰু বহুকেইখন গ্ৰন্থ লিখি আছোঁ। আৰু অসম চৰকাৰে এইটো বহুত ভাল পদক্ষেপ লৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ বিহুৰ
লৈ গৈছে আৰু বিহুৰ ব্যৱহাৰিক দিশটোৰ কাৰণে আমাৰ যিবিলাক বিহু সুৰক্ষা কমিটিৰ লোক আছে অভিজ্ঞ লোক তেওঁলোকৰ জৰিয়তে সমাজত বা স্কুলত আৰু কলেজত আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ যদিও চৰকাৰলৈ বিনম্ৰ অনুৰোধ মোৰ বা বিহু সুৰক্ষা কমিটিৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ তেওঁলোকে অতি সোনকালে যদি একোজন ব্যৱহাৰিক দিশত একোজনকৈ শিক্ষক নিযুক্ত কৰে তেতিয়াহ'লে ল'ৰা ছোৱালীখিনি আৰু উপকৃত হ'ব আৰু আমি ইতিমধ্যে জয়কান্ত বন্দিয়া ছাৰ অমৰেন্দ্ৰ গগৈ ছাৰ আৰু বহুখিনি বিশেষজ্ঞৰ পৰামৰ্শক্ৰমে আমাৰ পাঠ্যক্ৰম চলি আছে পাঠ্যক্ৰমখিনিত দিয়া হৈছে গতিকে আমি আশা ৰাখিছোঁ ভৱিষ্যতলৈ আমি ভাল আশা কৰিম বুলি ভাবিছোঁ মানে শিক্ষক নিযুক্তি শিক্ষক নিযুক্তি লাগে কাৰণ ব্যৱহাৰিক দিশটোত শিক্ষকসকলে থিয়ৰিখিনি পঢ়াব পাৰে কিন্তু ব্যৱহাৰিক দিশখিনি তেওঁলোকে সকলোৱেতো সম্ভৱ নহয় গতিকে তেওঁলোকে যদি উপযুক্ত চাই পেলাই তেনেকৈ নতুন নৱপ্ৰজন্মক এপইণ্টমেণ্ট দিয়ে তেতিয়াও ল'ৰা ছোৱালীখিনি আৰু বেছি উপকৃত হ'ব আৰু তাৰ উপৰিও বিহু সুৰক্ষা কমিটিয়ে বিভিন্ন সময়ত সহযোগ কৰি থাকিব ব্যৱহাৰিক দিশত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ